Recording? Okay. 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 Very good afternoon, everyone present here. Am I audible? Hi, sir. Okay. Yes, sir. Yes, sir. Okay. আমাৰ অলৰেডি যিটো ইণ্ডাকশ্যন প্ৰগ্ৰামটো অলৰেডি আমাৰ হৈ গৈছে তাত কিছু সংখ্যক প্ৰেজেণ্ট আছিলে কিছু সংখ্যক প্ৰেজেণ্ট নাছিলে তাৰোপৰি মই অকণমান থুলমূল আমাৰ কৰ্চটোৰ অলৰেডি এটা ক্লাছ আমাৰ ষ্টাৰ্ট হৈ গৈছে থুলমূল মই কৰ্চটোৰ বিষয়ে অকণমান ক'ব বিচাৰিছোঁ যিসকল আপোনাৰ বিভিন্ন কামত ব্যস্ত হৈ আছে আমি 2 মান্থৰ এটা কৰ্চ উলিওৱা হৈছে আৰু এই 2 মান্থৰ কৰ্চটোত বেছিক আমাৰ য়োগাৰ বিষয়ে অলপমান আলোচনা কৰা হ'ব একদম যিখিনি আমাৰ খুব অতিকৈ জৰুৰী বস্তু সেইখিনি বিষয়ে আমি ডিছকাছ কৰিম আৰু ইয়াত আমাৰ 3খন পেপাৰ আছে প্ৰথম পেপাৰখন আমাৰ ফাউণ্ডেশ্যন অফ আমাৰ কৰ্চ 1 যিখন পেপাৰ আছে তাত অলৰেডি আমাৰ য়োগাৰ মিনিং ডেফিনেশ্যন তাৰপিছত টাইপছ মিছকনচেপশ্যন তাৰ বিষয়ে Sir, আমাৰ আপোনাৰ ভইচটো ব্ৰেক হৈ আছে। ওকে 1 মিনিট 1 মিনিট ওকে brief introduction history aims and objective general introduction yoga betas gitas ayurveda আমাৰ বৃত্তি নিৰোধ উপায় একদম সংক্ষিপ্ততে আমাৰ যিখিনি দৰকাৰ অষ্টাংগ যোগ লাষ্ট টপিক তাৰ বিষয়ে আমাৰ ডিছকাছ কৰা হৈছে আৰু মই পঢ়াম এইখন পেপাৰ য়োগা ফৰ হেল্থ এণ্ড ৱেলনেছ আৰু ইয়াত আমাৰ টোটেল 3টা ইউনিট আছে প্ৰথম আছে ইন্ট্ৰডাকশ্যন টু হিউমেন চিষ্টেম তাত আমাৰ বিভিন্ন চিষ্টেমৰ মাস্কুলাৰ স্কেলেটল চিষ্টেম ৰেছপিৰেটৰী চিষ্টেম ডাইজেষ্টিভ চিষ্টেম আৰু হিউমেন এনাটমি ফিজিঅলজি য়োগিক প্ৰেক্টিছত বেছিক কনচেপ্ট আৰু লিমিটেশ্যন আৰু কন্ট্ৰিডিউশ্যন অফ য়োগা প্ৰেক্টিচেছ কি ইম্পৰ্টেঞ্চ আছে তাৰপিছত হেল্থৰ বিষয়ে ইয়াত অলপমান ডিছকাছ কৰা হ'ব ডিজিজ কি পঞ্চকোশ কি ত্ৰিগুণ কি তাৰপিছত পঞ্চ মহাভূত কি হয় চক্ৰ কি হয় প্ৰাণাস কি হয় তাৰ বিষয়ে ডিছকাছ কৰা হৈছে স্ক্ৰীন কিয় ওকে মই যিখন দেখাই আছো স্ক্ৰীন দেখা পাইছেতো ন দেখা চিলেবাছ পাইছো, ব্লেংক দেখা পাইছো, sir. হোৱাইট ব্লেংক আহিছে ওকে একো দেখা পোৱা নাই কোনো ধৰণৰ লিখা ওকে ওকে एंटर स्क्रीन नहीं था शायद ना विंडोज स्क्रीन था हाँ, इसलिए आया এতিয়া দেখা পাইছেনে পাইছো ছাৰ Yes, sir. Yes, sir, দেখিছো। পিপিটি কहाँ है ओके আৰু আমাৰ লাষ্ট যিটো টপিক ইউনিট আছে সেইটো য়োগা ফৰ ৱেলনেছ হেল্থ ৰোল কি আছে তাৰপিছত পজিটিভ এটিটিউডত আমাৰ কি আছে আচ্ছা এক মিনিট ক্লাছ লৈ আছো বুলি কৈছা ওকে কনচেপ্ট অফ প্ৰিন্সিপলছ অফ য়োগিক ডায়েট আৰু হেল্ডি লিভিং ইন ভাগৱত গীতা গীতাত আমাৰ হেল্ডি গীতা কনচেপ্ট অফ হেল্ডি লিভিং ইন গীতা গীতাত কি আমাৰ হেল্ডি লিভিঙৰ বিষয়ে কোৱা আছে তাৰ বিষয়ে আমাক ডিছকাছ কৰা হৈছে আৰু কোৰ্চ 2 আমাৰ লাষ্ট যিখন পেপাৰ সেইখন ফুল্লি প্ৰেক্টিকেল বেছ পেপাৰ তাত আমাৰ প্ৰেক্টিকেল খিনি বিষয়ে আমাৰ ডিছকাছ কৰা হৈছে পেয়াৰ কেনেকে কৰিব পেয়াৰ মেডিটেটিভ পোষ্টাৰ কি ধৰণে কৰা হ'ব ষ্টেণ্ডিং পোষ্টাৰ কি হ'ব চিটিং কি হ'ব চুপাইন কেনেধৰণে কৰা হ'ব আৰু প্ৰন কি ধৰণে কৰা হ'ব তাৰ বিষয়ে আমাৰ ডিছকাছ কৰা হ'ব তাৰপৰা ব্ৰিডিং প্ৰেক্টিচৰ বিষয়ে আমাৰ ইয়াত ডিছকাছ কৰা হ'ব প্ৰাণায়ামৰ বিষয়ে আমাৰ 3টা প্ৰাণায়াম দিয়া আছে তাৰ বিষয়ে ডিছকাছ কৰা হ'ব এইখিনি আছিলে থুলমূল আমাৰ যিকেইটা কোৰ্চ মানে যিটো চাৰ্টিফিকেট কোৰ্চৰ লগত ৰিলেটেড আমাৰ 3খন পেপাৰ চমু ধাৰণা এতিয়া আজি আমি ডিছকাছ কৰিব যাম আমাৰ যিখন কোৰ্চ 2 যিখন পেপাৰ আছে য়োগা ফৰ হেল্থ এণ্ড ৱেলনেছ ফাৰ্ষ্ট ইউনিটটোৰ আমি অকণমান সৰু টপিক এটা আমি মাস্কুলাৰ চিষ্টেম তাৰ বিষয়ে আমি চমু ধাৰণা এটা আজি আমি ইয়াত ল'ম দেখা পাইছেনে আপোনালোকে এতিয়া পিপিটিটো
Yes, sir. কোৰ্চটোৰ নামটো চবে মনত ৰাখিব 2 month চাৰ্টিফিকেট কোৰ্চ ইন ফাউণ্ডেশ্যন অফ য়োগা কোৰ্চটোৰ নামটো অকণমান দীঘলীয়া চবে চাৰ্টিফিকেট কোৰ্চ বুলিয়ে জানে প্ৰথমতে আমি জানি থব লাগিব যে কোৰ্চটোৰ নাম কি হয় 2 month চাৰ্টিফিকেট কোৰ্চ ইন ফাউণ্ডেশ্যন অফ য়োগা আমাৰ য়োগাৰ যিখিনি ফাউণ্ডেশ্যন যিটো মেইন পাৰ্ম আমাৰ লগত জড়িত তাৰ বিষয়ে আমি অলপমান এই কোৰ্চটো 2 monthৰ ডিউৰেশ্যনৰ ভিতৰত আমি কি ক'ম ইয়াৰ পৰা আমি অলপমান নলেজ ল'ব ট্ৰাই কৰিম এতিয়া আমাৰ পেপাৰখন দিয়া আছে হিউমেন এনাটমি লগত জড়িত অকণমান থেৰাপি পাৰপাজৰ লগত জড়িত এতিয়া আমি এনাটমি আৰু ফিজিঅলজি বুলি ক'লে আমি কি বুজি পাওঁ অকণমান কিবা আইডিয়া আছে নেকি বাৰু Human body. ওকে হিউমেন বডি আৰু কোনোবা কিবা একো নাই ভুলে Anatomy. শুদ্ধে আপোনালোকে এনাটমিটো স্যাৰ শৰীৰৰ ভিতৰ চোৱাৰ বিষয়ে হ'বকে ওকে এনাটমিটো আৰু ফিজিঅলজিটো বাহিৰৰ পাৰ্টখিনি যিখিনি হাত ভৰি যিখিনি আমি ফিজিকেল এক্টিভিটিজ কৰি থাকো সেইখিনি স্যাৰ তেনেকুৱা Sir, anatomy মানে physical structure of the body নেকি? ওকে য়েছ হয় য়েছ এই মানে এনাটমি আৰু ফিজিঅলজি টাৰ্ম দুটা আমাৰ পিছত আমি যেতিয়া য়োগাৰ ওপৰত আৰু বেছিক কৰিব কিবা যাম তেতিয়া আমাৰ খুব দৰকাৰ হ'ব আৰু এই টাৰ্ম দুটা খুব ইম্পৰ্টেণ্ট টাৰ্ম এনাটমিত হিউমেন বডি ষ্ট্ৰাকচাৰটোৰ বিষয়ে অধ্যয়ন কৰা হয় আমাৰ হিউমেন বডি ষ্ট্ৰাকচাৰ যিখিনি আছে বডিটো এইখিনি কি ধৰণে আছে কি ধৰণৰ তাৰ বাহিৰৰ ষ্ট্ৰাকচাৰটোৰ বিষয়ে আমি অধ্যয়ন কৰোঁ আৰু এই বাহিৰৰ ষ্ট্ৰাকচাৰখিনি হাত ভৰিখিনিতো কাম কৰি থকা নাই তাৰ ভিতৰত বিভিন্ন ধৰণৰ চিষ্টেমছ আমাৰ কাম কৰি আছে যেনে লাইক ডাইজেষ্টিভ চিষ্টেম নাৰ্ভাছ চিষ্টেম ৰেছপিৰেটৰী চিষ্টেম এই বিভিন্ন ধৰণৰ চিষ্টেমে কাম কৰি আছে এই চিষ্টেমখিনিৰ ভিতৰত যিখিনি ফিজিঅলজিকেল আমি ফাংচন বুলি কওঁ ইণ্টাৰনেল যিখিনি আমাৰ বডি ফাংচন হৈ আছে সেইখিনি কি ধৰণে কাম কৰি থাকে তাৰ বিষয়ে আমি ডিছকাছ কৰা হয় ঠিক আছে আৰু এইটো আমাৰ য়োগাৰ ফিল্ডত খুব ইম্পৰ্টেণ্ট ছাবজেক্ট কিয় ইম্পৰ্টেণ্ট ছাবজেক্ট চাব দেই ইয়াত আমাৰ দিয়া আছে এনাটমি ডিলছত কি কৰা হয় বনছ মাছেলছ জইণ্টছ অৰ্গেনছ আৰু চিষ্টেম আৰু হেল্পছ আইডেণ্টিফাই পাৰ্টছ এংগেজ আছানা এণ্ড এনচিয়ৰ ছেফ ইফেক্টিভ পোষ্টাৰ এলাইনমেণ্ট খুব ইম্পৰ্টেণ্ট লাইন হয় এইটো হেল্পছ আইডেণ্টিফাই হুইচ পাৰ্টছ আৰ এংগেজ ইন আছানাছ এণ্ড এনচিয়ৰ ছেফ ইফেক্টিভ পোষ্টাৰ এলাইনমেণ্ট যেতিয়া আমি এটা পোষ্টাৰ কৰোঁ সেই পোষ্টাৰটোত কি ধৰণৰ হ'ব লাগে পোষ্টাৰটো যেনেকে আমি এফালে ছাইডৰ ফালে আমি হালা এটা আসন কৰিছোঁ আসনটো কৰি থাকোঁতে আমাৰ কি হয় যে আমি ক'ব নোৱাৰাকে আমাৰ বডি যিটো পাৰ্ট থাকে ই অট'মেটিক ফ্ৰণ্টলৈ গুচি আহে মানে ফৰৱাৰ্ড বেণ্ডিং হৈ যায় কিন্তু আমি গম নাপাওঁ আমি ভাবোঁ ঠিকেই কৰিছোঁ কিন্তু এলাইনমেণ্টটো কাৰেক্ট নহয় আৰু এলাইনমেণ্টটো কাৰেক্ট নোহোৱাৰ লগত কি হ'ব পাৰে আমি যিটো বেনিফিট পাব লাগিছিল সেইটো বেনিফিট নাপাওঁ উল্টা আমাৰ কি হ'ব পাৰে ক্ষতিহে হ'ব পাৰে ঠিক আছে যদি আমি সেই এলাইনমেণ্টটো নাজানো বা আমি পোষ্টাৰটো কোনটো একচুৱেল ষ্টেপছ যদি আমি নকৰোঁ কাৰেক্টনেছ তেতিয়াহ'লে কি হ'ব পাৰে আমাৰ পোষ্টাৰটো কৰাৰ ফলত বেনিফিট হ'ব লাগিছিল কিন্তু লছে হ'ল আমাৰ কিয় আমি নাজানাৰ কাৰণে হৈছে একো নাই এতিয়া ফিজিঅলজি কি হৈছে যেতিয়া আমি ছাইডত বেণ্ডিং কৰিছোঁ ফিজিঅলজি ফ'কাছ অন হাউ বডি চিষ্টেম ফাংচন ৰেছপিৰেটৰী চাৰ্কুলেটৰী নাৰ্ভাছ এণ্ড এণ্ড্ৰকাইন এইটো উদাহৰণ দিয়া আছে এইখিনি বিষয়ে আমি পঢ়িম এতিয়া ছাপ'জ আমি ৰেছপিৰেটৰী চিষ্টেম বুলি কওঁতে গম পাইছোঁ যে শ্বাস প্ৰশ্বাস হয়নে উশাহ লৈছোঁ উশাহ এৰিছোঁ উশাহ লওঁতে আমি কি কৰিছোঁ অক্সিজেন লৈছোঁ তাৰপিছত ন'জ ফেৰিংছ লেৰিংছ ট্ৰেকিয়া বংকাই ব্ৰংকিঅলিছ এলভিঅলাছ সৰু সৰু ফুটাৰ ভিতৰত কি হৈ গৈছে সেই আমাৰ যিখিনি অক্সিজেন সেইখিনি সোমালে তাৰপিছত তেজ গৈ আছে এনি টাইম আমাৰ বডিত চাৰ্কুলেশ্যন হৈ আছে সেই তেজবিলাকে কি লৈছে অক্সিজেনটো লৈছে এটা ফিজিক্সত ধৰ্ম এপ্লাই হয় যিটো কোৱা হয় ডিফিউজন অক্সিজেন লৈছে তেজে আকৌ কি কৰিছে সৰু তাৰ যিখিনি মেমব্ৰেইনছ থাকে তাত এক্সচেঞ্জ হয় আকৌ কি হৈছে তেজে কঢ়িয়াই আনে দূষিত বস্তু কাৰ্বন ডাই অক্সাইড আকৌ সেই এলভিঅলাছ বিলাকে লৈ পেলাই নিশাহত আমি কি কৰিছোঁ কাৰ্বন ডাই অক্সাইড এৰি দিছোঁ ঠিক আছে এই যিটো প্ৰচেছ এই প্ৰচেছটোত বিভিন্ন অৰ্গেনছে হেল্প কৰি আছে ঠিক আছে যেনেকে নোজ ক'লো মই নাকৰ দুটাত আকৌ কি থাকে কিছুমান আমাৰ সৰু সৰু নোম থাকে নোম থকাৰ কাৰণ এইটোৱেই যে বায়ুমণ্ডলত আমি চকুৰে নেদেখা বিভিন্ন ধূলিকণা থাকে সেই ধূলিকণাবিলাক যেতিয়া সোমাই যাব পাৰে সেইবিলাকক কি কৰিব ভিতৰত গ'লে আমাৰ কি হ'ব
বেয়া বস্তু সোমাব গতিকে সেই নোমখিনি কি কৰি ৰাখিব প্ৰটেক্ট কৰি ৰাখিব আকৌ আমি নাকৰ এইখিনি অংশত অলপমান গৰম গৰম ভাৱ পাওঁ এই গৰমখিনি কি কৰে বেক্টেৰিয়াবিলাক কিল কৰাত সহায় কৰে আকৌ নাকৰ পৰা আমাৰ কিছুমান কি হয় মিউকাছ হয় য়েলো কালাৰ এই মিউকাছ বিলাকে কি কৰে বেক্টেৰিয়াবিলাক মাৰাত সহায় কৰে বিভিন্ন ধৰণৰ আমি কথা ইয়াত পঢ়িম ঠিক আছে এতিয়া এই যে আমি কলো চাইডত বেণ্ডিং কৰোতে আমাৰ উশাহ আমি এৰি পেলাই গলো যোৱাৰ লগে লগে যেতিয়া আমি ফাইনেল পোষ্টাৰটোত থাকিম আমি তেতিয়া আমাৰ উশাহ নিশাহটো কি হৈ থাকিব নৰ্মেল হৈ থাকিব কোনো ধৰণৰ আমি উশাহ নিশাহ ধৰি নাৰাখো ঠিক আছে এই যেনেকুৱা ধৰণৰ সৰু সৰু কথাবিলাক আমি কেতিয়া জানিম যেতিয়া আমি অকণমান এই বডি ষ্ট্ৰাকচাৰ আৰু ফাংচনটোৰ বিষয়ে যদি আমি অকণমান বেছিক আইডিয়াটো পাওঁ তেতিয়া হয়তো আমি আসনটো কৰোঁতে প্ৰাণায়ামটো কৰোঁতে মুদ্ৰাটো কৰোঁতে বন্ধজটো কৰোঁতে আমাৰ কোনো ধৰণৰ ভুল নহয় বা আমি সেইখিনি কথা আমি কাৰোবাক শিকাওঁতেও হয়তো শুদ্ধভাৱে আমি শিকাব পাৰিম যেতিয়াহে আমি এই কথাখিনি সৰু সৰু কথাখিনি আমি ভালদৰে জানিম মই ভাবো এনাটমি আৰু ফিজিঅলজিৰ বিষয়ে আপোনালোকৰ সংক্ষিপ্ততে যিখিনি দৰকাৰ সেইখিনি অকণমান ক্লিয়াৰ হৈছেনে বাৰু হৈছে Okay. বুজি পাইছে পাইছো স্যার Okay. এতিয়া আমাৰ এনাটমি আমি গম পালো বডি ষ্ট্ৰাকচাৰটোৰ বিষয়ে জইণ্ট মাছল টিস্যুবিলাকে কি ধৰণে কাম কৰিছে আৰু ফিজিঅলজি বুলি ক'লে ভিতৰত যিখিনি ফাংচন হৈ আছে হাৰ্ট লাঞ্চ ট্ৰেকিয়া বংকাই যিখিনি কাম কৰি আছে সেইখিনি কি ধৰণে কাম কৰি আছে তাৰ বিষয়ে আমি চমু ধাৰণা আমি ল'ব পাৰিলো এতিয়া আমি এটা সৰু উদাহৰণ হিচাপে ল'ম এটা পিকচাৰত আমি দেখা পাই আছো ৰানিং কৰি আছে আৰু এটা পিকচাৰত আমি দেখা পাইছো তিনিটা ডিফাৰেণ্ট পোষ্টাৰ কৰি আছে এটা পোষ্টাৰ আমি দেখা পাইছো হেণ্ড বেলেঞ্চিং কৰিছে হাতৰ ওপৰত বডি ৱেইটটো ৰাখিছে এটা পোষ্টাৰত দেখা পাইছো আমি কোব্ৰা পোজ বুলি কোৱা হয় এইটো চবেই জানো আমি ভুজংগা আসন আৰু এটা পোষ্টাৰত আমি দেখা পাইছো ব্ৰিজ পোষ্টাৰ বা সেতু বন্ধা আসন বুলি কোৱা হয় কিন্তু এই পোষ্টাৰটোত আমি কি দেখা পাইছো তিনিটা দেখা পাইছো এটা হিউমেন স্কেলেটল আমি দেখা পাইছো তাৰ ভিতৰত এটা আমি দেখা পাইছো জইন্টছ মাছলছ বিলাক বনছ বিলাক আছে হয়নে এটাত আমি দেখা পাইছো ফুললি কি হৈ আছে আমাৰ স্কিনৰ সৈতে আৱৰণ হৈ আছে এতিয়া যেতিয়া দৌৰিছে দৌৰা এটা ষ্টেপ যেতিয়া লৈছে তেতিয়া ৰাইট ভৰিটো তেওঁ কি হৈছে আগলৈ গৈছে এংকুল জইণ্টটো অলপমান বেন হৈছে হিলটো লাহেকে অলপ উঠিছে তাৰপিছত আমি হিপ জইণ্টটো দেখা পাইছো শ্লাইটলি কি হৈছে এংগল ফৰ্মেশ্যন হৈছে তাৰপিছত আমি হাতৰ মুভমেণ্টটো যদি চাওঁ এলবোত শ্লাইটলি 45 ডিগ্ৰী এংগল কি হৈছে ফৰ্ম হৈছে পিছফালৰ হাতখন বেন হৈছে এই যিটো একচুৱেল পোষ্টাৰ তাত কি কৰিছে বডি ষ্ট্ৰাকচাৰটো সম্পূৰ্ণভাৱে আমি কি দেখা পাইছো ইয়াৰ লগতে আকৌ ফিজিঅলজিকেল ফাংচনো হৈ আছে কি হ'ব উশাহ নিশাহ লৈছো ব্ৰিথ ফাষ্ট হৈ আছে হাৰ্ট বিটে কাম কৰিছে ব্লাড চাৰ্কুলেশ্যন প্ৰচেছটো ফাষ্ট হৈ আছেনে তাৰপিছত আমি কি কৈছো সেই ঠিক তেনেদৰে অলপ যেতিয়া স্পীড আমি যাওঁ ৰানিং কৰো তেতিয়া আমাৰ কি হৈ যায় অলপমান ভাগৰ লাগে উশাহ নিশাহটো আমাৰ বহুত ফাষ্ট হৈ যায় কাৰণ কি কয় মাছলবিলাকে ফাষ্ট মুভমেণ্ট কৰাৰ লগে লগে ব্ৰিথটো আমাৰ কি হৈ যায় বেছি ফাষ্ট হৈ যায় ব্লাড চাৰ্কুলেশ্যন প্ৰচেছটো খুব সুন্দৰভাৱে হ'ব ধৰে আৰু ব্লাডৰ পৰা যিখিনি হাৰ্টৰ পৰা যিখিনি ব্লাড ওলাই গৈ আছে সেইখিনি মুভমেণ্টটো কি হৈ যায় ফাষ্ট হৈ যায় সেইকাৰণে আমি যেতিয়া হাতখন আমি বুকুত যেতিয়া ৰাখো হাৰ্টবিটটো কি হৈ যায় বহুত ফাষ্ট হৈ যায় মুভমেণ্টটো এইখিনি আছিলে এনাটমি ইয়াৰ এই বডিটোৰ ষ্ট্ৰাকচাৰটো আৰু ফিজিঅলজি বুলি কোৱাৰ লগে লগে তাৰ কি আছিলে এই যিখিনি ভিতৰৰ ফাংচন ইণ্টাৰনেল চলি আছে উশাহ নিশাহ লৈছে হাৰ্টবিটৰ কাম চলি আছে এইখিনি আছিলে ইয়াৰ ফিজিঅলজি সেইকাৰণে আমি এটা ৰানিং দিয়া এক্সাম্পল লৈ পেলাই আমি এই কথাটো বুজিলো এনাটমি আৰু ফিজিঅলজি কি ধৰণে এপ্লাই হৈ আছে নেক্সট যদি আমি চাওঁ এই পোষ্টাৰটোত আসন কৰি থকা তিনিটা পোষ্টাৰত আমি দেখা পাইছো এটাত হেণ্ড বেলেঞ্চিং কৰি আছে ইয়াত আমি ষ্ট্ৰাকচাৰ হিচাপে যদি চাওঁ এলবো ষ্ট্ৰেট হৈ আছে শোল্ডাৰ জইনত প্ৰেছাৰ পৰি আছে বহুত হিউমেৰাছ ৰেডিয়াছ আলনাত প্ৰেছাৰ পৰি আছে লেগ বনত প্ৰেছাৰ পৰি আছে আৰু কি কৰিছে ট্ৰাইটো এটা যিহেতু বেলেঞ্চিং পোষ্টাৰ আমাৰ কি হৈছে এটা পইণ্টত ফিক্স কৰি ৰাখিছে যাৰ কাৰণে তেওঁ বেলেঞ্চটো সুন্দৰভাৱে ৰাখিব পাৰিছে ঠিক আছে তাৰপিছত কৰি থাকোঁতে তেওঁ অকল ষ্ট্ৰাকচাৰটোৱে চেঞ্জেছ হোৱা নাই তেওঁ ফিজিঅলজিকেল ফাংচনো চেঞ্জ হৈ আছে নাৰ্ভাছ ছিগনেলে যদি নাৰ্ভাছ ছিষ্টেমে যদি প্ৰপাৰলি কাম নকৰে তেতিয়াহ'লে কি হৈ যাব তেওঁ ধমকে পৰি যাব বা কি হৈ যাব তেওঁ যে বডি উঠাইছে অকণমান উঠাৰ পিছতে উঠাব আৰু বেছি উঠাব নোৱাৰিব প্ৰপাৰ যদি ছিগনেল পাই নাথাকে স্পাইনেল কৰ্ডৰ পৰা ব্ৰেইনলৈকে আৰু যিবিলাক আমাৰ সৰু সৰু চুলিৰ নিচিনা নাৰ্ভছ আছে সেই নাৰ্ভবিলাক যদি প্ৰপাৰ ছিগনেল নাপায় তেতিয়াহ'লে কি কৰিব নোৱাৰিব তেওঁলোকে ফুললি লিভ কৰিব নোৱাৰিব বডিটো ঠিক আছে তাৰপিছত আকৌ যদি ছিগনেল নাপায় তেতিয়াহ'লে হয়তো হাতলৈ ছিগনেল আহাই নাই তেতিয়াহ'লে হাতৰ মুভমেণ্ট নাহিব
গতিকে ফুললি কি হৈছে, এইটো এটা নাৰ্ভাছ চিষ্টেম উদাহৰণ দিলোঁ। তাৰপিছত ইয়াতে কি হৈছে, ৰেচপিৰেটৰী চিষ্টেম। উঠোৱাৰ লগে লগে আমাৰ শ্বাস প্ৰশ্বাসটো কি হৈ থাকিব, ইয়াত কোনো ধৰণৰ হল্ডিং হৈ নাথাকে ফাইনেল প'ষ্টাৰত। তাত কি হৈ যাব, উশাহ নিশাহ একদম নৰ্মেল হৈ যাব। ঠিক আছে, তাৰপিছত কৰাৰ লগে লগে আমাৰ ডাইজেষ্টিভ চিষ্টেমত প্ৰেছাৰ পৰি আছে, কাৰণ পেটটো কি হৈছে, পিঠিখন যেতিয়া আগলৈ হালি আহিছে, পেটত সম্পূৰ্ণভাৱে বাজে। আকৌ পেটৰ ভিতৰত কি আছে, আমাৰ লিভাৰ আছে, পেংকিয়াছ আছে, গ'ল্ড ব্লাডাৰ আছে। গতিকে সেইখিনি সম্পূৰ্ণভাৱে কি হৈ যাব, ষ্টিমুলেট হৈ যাব। আকৌ লগতে আমি যদি চাওঁ আমাৰ এণ্ড্ৰক্ৰাইন চিষ্টেম বুলি কোৱাৰ লগে লগে আমাৰ থাইৰইড গ্লেণ্ড পাওঁ, যেনেকে চেষ্ট ৰিজনত আছে থাইমাক্স গ্লেণ্ড পাওঁ। এই গ্লেণ্ডখিনিয়ে সম্পূৰ্ণভাৱে কি কৰি আছে, হৰম'ন চিক্ৰেশ্যন কৰি আছে। এইটো এটা উদাহৰণ দিলোঁ আমি হেণ্ড বেলেঞ্চিং। চেম এজ লাইক যদি আমি চাওঁ ষ্ট্ৰাকচাৰটো যদি চাওঁ আমাৰ ভুজংগাসনৰ পোষ্টাৰটো, তেতিয়া আমি যদি দেখা পাওঁ দুইখন হাতত আমি প্ৰেছাৰ দিছোঁ, এলব' জইণ্ট, ৰেডিয়াছ। এই হাতৰ বনত দুডাল বোন থাকে, ৰেডিয়াছ আলনা, আমি অলপ পিছতে পাম। তাৰপিছত শোল্ডাৰ ৰিজনৰ প্ৰেছাৰ, তাৰপিছত স্পাইনেল কৰ্ডডালত কাৰ্ভ হৈছে, তাৰপিছত আমি দেখা পাইছোঁ দুইখন ভৰি জইন হৈছে, কাপ মাচলছ, থাই মাচলছত প্ৰেছাৰ পৰিছে। তাৰ উপৰি আমি চেষ্ট ৰিজনটো কি কৰিছোঁ, যিমান পাৰোঁ এক্সপাণ্ড কৰি দিছোঁ, যাতে যিমান চেষ্ট মাচলছ আছে অৰ্গেনছবিলাক সম্পূৰ্ণভাৱে খোল খাই যায়। আৰু কবৰা প'জ কৰোঁতে কেতিয়াও শোল্ডাৰ লক হৈ নাথাকে। শোল্ডাৰ আমি যিমান পাৰোঁ কি কৰিম, সম্পূৰ্ণভাৱে খুলি দিম। তাৰপিছত আমি দেখিম, যেতিয়া আমি দৃষ্টি ওপৰলৈ চাম, চোৱাৰ লগে লগে আমাৰ থাইৰইড গ্লেণ্ডত প্ৰেছাৰ পাব। এইখিনি আছিলে আমাৰ ষ্ট্ৰাকচাৰ। ফিজিঅলজিকেল ফাংচন কি কি হ'ব, ইয়াত ডাইজেষ্টিভ চিষ্টেমটো ফুল্লি এক্টিভেট হৈ যাব। আমাৰ ডাইজেষ্টিভ চিষ্টেমত যিখিনি অৰ্গেনছ আছে, অৰ্গেনছখিনি ফুল্লি হ'ব। তাৰপিছত আমি চাম নাৰ্ভাছ চিষ্টেমটো, তাৰপৰা চাম আমি ৰেচপিৰেটৰী চিষ্টেম, তাৰপৰা আমি চাম এণ্ড্ৰক্ৰাইন চিষ্টেম, বিভিন্ন হৰম'নবিলাকে, গ্লেণ্ডবিলাকে যি হৰম'ন চিক্ৰেশ্যন কৰিব, হৰম'নবিলাক সম্পূৰ্ণভাৱে নিঃসৰণ হৈছে। এইটো আছিলে সম্পূৰ্ণ এনাটমি আৰু ফিজিঅলজি ভুজংগাসনৰ পোষ্টাৰটো। চেম এজ লাইক যদি আমি চাওঁ ব্ৰিজ পোষ্টাৰটোৰ ক্ষেত্ৰত, চেম দেখা পাইছোঁ আমি হিপছ ৰিজনটো আমি উঠাইছোঁ ষ্ট্ৰাকচাৰটো, লেগ আমি 90 ডিগ্ৰী কৰিছোঁ, আমি চেষ্ট ৰিজন যিমান পাৰোঁ এক্সপাণ্ড কৰিছোঁ, হাত দুখন আমি পিছফালে ধৰি পেলাই টানিছোঁ, জইন কৰিছোঁ, এইকাৰণে যাতে এলাইনমেণ্টটো কাৰেক্ট হয়। আৰু আমি দেখা পাইছোঁ ডিঙিটো, থুতৰিটো আহি চেষ্ট ৰিজনত লাগু লাগু হৈছে। তাৰমানে ইয়াত আমি ফিজিঅলজিকেল ফাংচনটো যে প্ৰপাৰলি নাৰ্ভাছ চিষ্টেম, গ্লেণ্ড, ৰেচপিৰেটৰী চিষ্টেম, ডাইজেষ্টিভ চিষ্টেম সম্পূৰ্ণভাৱে কি কৰিছে, কাম কৰি আছে। ঠিক আছে, এইটো আছিলে, এইকেইটা আছিলে আমাৰ আমি এই যে এনাটমি আৰু ফিজিঅলজি আমি সংক্ষিপ্ততে অকণমান আলোচনা কৰিছোঁ, তাৰ আমি আৰু বেছি ক্লিয়াৰ হ'বৰ কাৰণে উইথ ডায়েগ্ৰাম সহ আমি এইখিনি বস্তু ডিছকাছ কৰিছোঁ। অকণমান আইডিয়া ধৰিব পাৰিছেনে? কিয় দৰকাৰ হ'ব আমাক এনাটমি আৰু ফিজিঅলজিটো? হয় স্যাৰ। নেক্সট, এতিয়া আমাৰ হিউমেন বডিটো, হয়, হিউমেন বডিটো আমাৰ দেখা পাইছোঁ আমি হিউমেন বডিটো একচুৱেলি কিহৰ দ্বাৰা ফৰ্ম হৈ আছে, সেইটো আমাক খুব জনাটো দৰকাৰ। যে আমাৰ হিউমেন বডি ফৰ্মেশ্যন হৈ আছে, প্ৰথমতে বেছিক ইউনিট ষ্ট্ৰাকচাৰ অফ লাইফটো হৈ গৈছে চেল, হয়নে? চেল ৰবাৰ্ট হুকে 1665ত ডিছকভাৰ কৰিছিলে। চেলৰ বিভিন্ন চেলটোৰ ভিতৰত বিভিন্ন আছে, মাইট্ৰকণ্ড্ৰিয়া, নিউক্লিয়াছ আছে। ঠিক আছে, চেল মেমব্ৰেন, এইখিনি আমি পিছত ডিছকাছ কৰিম। তাৰপিছত আমাক দৰকাৰ হ'ব বিভিন্ন চেলবিলাক লগ লাগি কি হৈ আছে, টিচু ফৰ্ম হৈ আছে। ঠিক আছে, সেই টিচুবিলাক লগ লাগি কি হৈছে, এটা অৰ্গেন ফৰ্ম হৈছে, আৰু ডিফাৰেণ্ট অৰ্গেন লগ লাগি এটা চিষ্টেম হয়, যিকেইটা চিষ্টেম মই অলপ আগতে কৈ আছোঁ খুব ৰিপিটেডলি, কাৰ্ডিঅ'ভাস্কুলাৰ চিষ্টেম, ৰেচপিৰেটৰী চিষ্টেম, তাৰপিছত আমি কৈ আছোঁ আপোনাৰ ডাইজেষ্টিভ চিষ্টেম, নাৰ্ভাছ চিষ্টেম। এই চিষ্টেমখিনি কি হৈছে, এটা অৰ্গেনছৰ চিৰিজ হৈ পেলাইহে সেই চিষ্টেমটো হৈছে। ঠিক তেনেকে সেই অৰ্গেনছবিলাক কেনেকে ফৰ্ম হৈছে, বিভিন্ন টিচু লগ লাগি ফৰ্ম হৈছে, আৰু সেই টিচুবিলাক বিভিন্ন চেল লগ লাগি ফৰ্ম হৈছে। ঠিক আছে, বেছিক ইউনিট অফ হিউমেন লাইফটো যদি আমি চাওঁ, চেল ইজ দ্য বেছিক ইউনিট অফ লাইফ। ঠিক আছে, এতিয়া বিভিন্ন চেলবিলাকৰ ইয়াত আমি এক্সাম্পল ল'লোঁ। এতিয়া আমি যদি লেভেলছ অফ অৰ্গেনিজিমছটো যদি আমি চাওঁ, এইটো হৈছে বেছিক ইউনিট চেল। ঠিক আছে, এই চেলবিলাক লগ লাগি পেলাই কি হৈছে, টিচু হৈছে, আৰু টিচুবিলাক লগ লাগি এটা কি হৈছে, অৰ্গেন ফৰ্ম হৈছে, আৰু সেই অৰ্গেনৰ এটা চিৰিজ হৈছে এটা চিষ্টেম। এইটো আমাৰ ডাইজেষ্টিভ চিষ্টেমত ডাইগ্ৰাম হয়। ইয়াত বিভিন্ন ধৰণৰ অৰ্গেনছ আছে, লিভাৰ আছে, লাৰ্জ ইণ্টেষ্টাইন আছে, স্মল ইণ্টেষ্টাইন, এইবিলাক এটা এটা অৰ্গেন। আৰু সেই অৰ্গেনবিলাক কিহেদি গঠিত হৈছে, টিচুৰ দ্বাৰা। টিচুবিলাক লগ লাগি পৰা গঠিত হৈছে, চেলবিলাক লগ লাগি হৈছে। আৰু এই তেনেকুৱা ডাইজেষ্টিভ চিষ্টেম আছে, হয়নে? তেনেকে ৰেচপিৰেটৰী চিষ্টেম আছে হিউমেন বডিটো, তেনেকে নাৰ্ভাছ চিষ্টেম আছে, তেনেকে লগ লাগি এটা কি হৈছে, অৰ্গেনিজম ফৰ্ম হৈছে। এইটো আছিলে সংক্ষিপ্ত আমাৰ হিউমেন বডিটো গঠিত হোৱা সাধাৰণ কনচেপ্ট যিটো আমাৰ। এতিয়া এই হিউমেন বডিটোত আমাৰ মেজাৰ কেইটামান চিষ্টেমছ আছে। সেই মেজাৰ চিষ্টেম কেইটা কি হৈছে, স্কেলেটেল চিষ্টেম। ইয়াত কি হৈ যায়, ফ্ৰেমৱৰ্ক অফ বনছ, জইন্টছ, ছাপোৰ্টছ, প্ৰটেক্ট অৰ্গেনছ, এনেবলছ টু মুভমেণ্ট।
এই যে আমি চলা ফুৰা কৰি আছো, ভৰি দুখন, হাত দুখন, বিভিন্ন জইন্টছ আছে, বোনছ আছে, হয় নহয়? সেই বোনছ বিলাকৰ বিষয়ে ইয়াত ডিছকাছ কৰা হৈছে। মাস্কুলাৰ চিষ্টেম, অভাৰঅল 600 মাচেলছ আমাৰ বডিত আছে। ইয়াতে কি কৰি দিয়ে, মাচলছৰ হেল্থ লৈ পেলাই আমি কি কৰিছো, মুভমেন্ট কৰিব পাৰিছো, পোষ্টাৰ কৰিব, ফ্লেক্সিবিলিটি আমাৰ আহিছে এই মাচল বিলাকৰ চাপৰ্ট। চাৰ্কুলেটৰী চিষ্টেম বুলি কোৱাৰ লগে লগে আমাৰ ইয়াত কি আহিব, হাৰ্ট আৰু ব্লাড ভেচেলছৰ কথা আহিব। হাৰ্টৰ কেনেধৰণে ব্লাড আহি ইম্পিউৰ ব্লাড সোমাই কেনেকে পিউৰিফাই আকৌ হৈ ওলাই যায়, এই ইয়াত বিভিন্ন ধৰণৰ ট্ৰান্সপৰ্ট, কি ধৰণে অক্সিজেন হয়, ইয়াৰ বিষয়ে ডিছকাছ কৰা হৈছে। ৰেছপিৰেটৰী চিষ্টেমত আমি অলপতে কৈ আছো যে লাঞ্চ, এয়াৰৱেজ এক্সচেঞ্জ অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইড ভাইটেল ফৰ ব্ৰিডিং। আমি কৈছো যে উশাহ লৈছো, লোৱাৰ লগে লগে আমি ফেৰিংছ, লেৰিংছ, ট্ৰেকিয়া, ব্ৰংকাই, ব্ৰংকিঅলিছ, এইখিনি হৈছে অৰ্গেনছ। লাহেকে এলভিঅলাছত সোমালে, এলভিঅলাছত আকৌ কি হৈছে, ব্লাড চলাচল কৰি আছে, তাত এক্সচেঞ্জ হৈছে, অক্সিজেন খিনি দিছে ব্লাডক, ব্লাডৰ পৰা কাৰ্বন ডাই অক্সাইড লৈছে, সেইকাৰণে কৈছে এক্সচেঞ্জ অক্সিজেন এণ্ড কাৰ্বন ডাই অক্সাইড। তাৰপিছত আকৌ সেইখিনি ব্লাডে কঢ়িয়াই আনি পেলাই আমাৰ বিভিন্ন চেল বিলাকত যিহেতু অক্সিজেন দৰকাৰ, অক্সিজেনটো নি ডিষ্ট্ৰিবিউট কৰে। ঠিক আছে, ডাইজেষ্টিভ চিষ্টেম বুলি কোৱাৰ লগে লগে আমি খোৱা খাদ্য বস্তু খাইছো, মুখেদি চুবাইছো, চুবাই পেলাই আমাৰ সেইখিনি ৰেডি হৈছে বলাছ আকাৰত, সেইখিনি আমি আকৌ গিলি দিছো এছ'ফেগাছেদি। এপ্লিগ্লটিছে কি কৰিছে, আমাৰ এয়াৰ যোৱা পাইপডাল বন্ধ কৰি দিছে, ফুড পাইপডাল খুলি দিছে, সেইকাৰণে খাদ্য নলী দি আমাৰ খোৱা খাদ্য বস্তুখিনি গ'ল, গৈ পেলাই পেটত পৰিলে, পেটত বিভিন্ন ধৰণৰ কেমিকেল আহিলে, ডাইজেষ্টিভ এনজাইমছ যিখিনি আমি কওঁ, সেইখিনি আহি পেলাই সেইখিনি ব্ৰেকডাউন কৰিলে, কৰি পেলাই আকৌ আমাৰ স্মল ইণ্টেষ্টাইনত ফাইনেল ডাইজেশ্যনটো হ'ল, হৈ পেলাই আকৌ লাৰ্জ ইণ্টেষ্টাইনলৈ পঠালে, লাৰ্জ ইণ্টেষ্টাইনৰ পৰা আমাৰ ৰেক্টামত আহিল, আৰু কি হৈ যায়, এনাচিজনেদি কি হৈ যায়, সেইখিনি ওলাই যাব। ঠিক আছে, এইটো আছিল ডাইজেষ্টিভ চিষ্টেম। তাৰপিছত নাৰ্ভাছ চিষ্টেম, ব্ৰেইন স্পাইনেল কৰ্ডত কি ধৰণে কাম কৰিছে তাৰ বিষয়ে, এণ্ড্ৰক্ৰাইন, বিভিন্ন হৰম'নছ বিলাক ব্ৰেইন বিলাকে চিক্ৰেট কৰি আছে, কি ধৰণে কাম কৰে তাৰ। এক্সক্ৰিটৰী চিষ্টেম, আমাৰ শৰীৰটোৰ পৰা টক্সিক বিলাক বিভিন্ন প্ৰকাৰে ওলায়, যেনেকে আমি ঘামৰ থ্ৰুৱেদি ওলায়, তাৰপিছত আমাৰ ইউৰিনৰ থ্ৰুৱেদি ওলায়, তাৰপিছত আমাৰ ষ্টুল আকাৰত ওলায়, হয় নাই? ইয়াত এক্সক্ৰিটৰী চিষ্টেমত গ'লে আমি ইউৰিনেৰী চিষ্টেমটোৰ কথা আমি ইয়াত ডিছকাছ কৰা হয়। কিডনী, ব্লাডাৰ যিখিনি আছে, যিখিনি কিডনীৰ ভিতৰত আকৌ নেফ্ৰনছ আছে, আমাৰ ব্লাডটো পিউৰিফাই হয় সেই নেফ্ৰনছৰ ছাপৰ্ট লৈ, তাৰপিছত যিখিনি টক্সিন থাকে সেইখিনি থ্ৰু ইউৰিন হৈ পেলাই ইউৰেটৰ ব্লাডাৰ ইউৰেটাছেদি ওলাই যায়। তাৰপিছত ৰিপ্ৰডাক্টিভ চিষ্টেম আছে, মেল আৰু ফিমেলৰ ৰিপ্ৰডাক্টিভ কি অৰ্গেনছ আছে, কি ধৰণে কৰে। তাৰপিছত আমাৰ কি আছে, ইণ্টিগ্ৰোমেট্ৰি যিটো চিষ্টেম, স্কিনত কি ধৰণে আমি কাম কৰে, সেইখিনি কথা আমাৰ ইয়াত কৰা হৈছে। ঠিক আছে, এতিয়া আমাক খুব দৰকাৰ হৈছে মাস্কুলাৰ স্কেলেটেল চিষ্টেম। এজ পাৰ চিলেবাছ মতে আমাক এইটো দিয়া আছে। এতিয়া আহি আমি এইখিনি টপিক, এতিয়া আমাৰ টপিকটো যিখন ইউনিটত, ফাৰ্ষ্ট ইউনিটত দিয়া আছে, এই ইউনিটটোত আমি আহি পঢ়িমেই। কিন্তু তাৰ আগতে আমি কি কৰিব লাগিব, এই যিখিনি কথা আমি ডিছকাছ কৰিলো, সেইখিনি যদি আমি অলপমান বুজি পাওঁ, তেতিয়াহ'লে আমি এইখিনি পঢ়োঁতে অলপ ইণ্টাৰেষ্ট ল'ব পাৰিম। এতিয়া মই যিমানখিনিলৈকে কৈছো সেইখিনিলৈকে বুজি পাইছেনে বাৰু? অলপমান ধৰিব পাৰিছেনে? হয়, পাৰিছো স্যাৰ। পাৰিছো স্যাৰ। Okay. খুব ইম্পৰ্টেণ্ট পাৰ্ট হয় এইখিনি, আপোনালোকে খুব সুন্দৰভাৱে, মানে যিখিনি দৰকাৰ আপোনালোকক সেইখিনি খুব আমাৰ কৰে। কাৰণ আমি এতিয়া এই মাস্কুলাৰ স্কেলেটেল চিষ্টেমটো পঢ়োৱাৰ লগে লগে আপোনালোকে গম পাব জইণ্টছ, মাচলছ, টিস্যুবিলাকে আমাৰ কাম কৰি আছে। আমি আসন এটা কৰোঁতে কোনটো বনছ, কোন ধৰণৰ প্ৰেছাৰ পৰি আছে, চোল্ডাৰ জইনত কি ধৰণে প্ৰেছাৰ পৰিব লাগে, আমি এনেকে ছাইডত বেণ্ডিং কৰোঁতে অপজিট ছাইডটো কিয় আমি ঢিলাই ৰাখিব লাগে, এই বিভিন্ন কথাবিলাক আমাৰ কি হ'ব, দৰকাৰ হ'ব। ঠিক আছে, খুব সুন্দৰ টাৰ্মবিলাক ইয়াত জড়িত হৈ আছে। আপোনালোকৰ কাৰণে, কিছুমানৰ কাৰণে হয়তো নতুন টাৰ্ম হ'ব পাৰে, যেনেকে টেণ্ডনছ, লিগামেণ্টছ, খুব শুনি থাকোঁ লিগামেণ্টছ ৱৰ্ডটো আমাৰ খুব উত্তৰভাৱে আমি কেতিয়াবা শুনিয়ে থাকোঁ, কিন্তু টেণ্ডনছটো আমি খুব কম শুনো। লিগামেণ্টছ হৈছে ব'নছ টু ব'ন কানেক্ট, যেনেকে নি জইন দুটাত কানেক্ট হৈ থাকে, সেইটোক আমি লিগামেণ্ট বুলি কওঁ। আৰু টেণ্ডনছটো কি হৈ যায়, ব'নছৰ লগত মাচুলছ এটাচ হৈ থাকে, সেইটোক তেতিয়া কি বুলি কোৱা হয়, টেণ্ডনছ নাম দিয়া হয়। ঠিক আছে, এনেকুৱা কেইটামান টাৰ্ম আছে, চিমিলাৰ টাৰ্ম, সেইকেইটা আমি পিছত ডিছকাছ কৰিম। এই মাস্কুলাৰ স্কেলেটেল চিষ্টেমটো, স্কেলেটেল চিষ্টেম বুলি কোৱাৰ লগে লগে আমি পঢ়িছিলো, যিটো ফ্ৰম ব'ন মাচুলছ আছে, আৰু মাচুলছ বুলি কোৱাৰ লগে 600 মাচুল কি ধৰণে আমাৰ মুভমেণ্ট হোৱাত সহায় কৰে, তাৰ বিষয়ে মানে এতিয়া গোটেই চিষ্টেমটোৰ বিষয়ে আমি দুইটা চিষ্টেমৰ বিষয়ে আমি একেলগে পঢ়িম। এই মাস্কুলাৰ চিষ্টেমটো প্ৰভাইডছ কি হৈ আছে, ছাপৰ্ট, ষ্টেবিলিটি আৰু মুভমেণ্ট হোৱাত সহায় কৰে আমাৰ মুভমেণ্টৰ, যেনে ৱাকিং কৰিছো, ৰানিং কৰিছো, এই ৰানিং এইবিলাক ইউনিট কোনে আছে, মাস্কুলাৰ স্কেলেটেল চিষ্টেম ইউনিট, মাচুলছ, ব'নছ, মাচুলছ, জইণ্টছ, টিস্যু, এইখিনিয়ে কণ্টিনিউৱাছলি কি কৰি আছে, কাম হৈ আছে। আৰু এইখিনি প্ৰপাৰ কেতিয়া আমি কেয়াৰ ল'ব পাৰোঁ, থ্ৰু এক্সাৰচাইজ, নিউট্ৰিশ্যন আৰু ৰেষ্ট। আমি কওঁ নহয়, এই ষ্টেপত উঠিব নোৱাৰো, মোৰ নি জইণ্টটোত পেইন হয়,
কিন্তু পেইনৰ আমি ৰুট কজটো নুলিয়াও কিয় হৈছে আপাৰ বডিটো ৱেট যেতিয়া বাঢ়ি যায় তেতিয়াও পেইন হ'ব পাৰে কাৰণ এটা মাচুলছৰ কি এটা নিজৰ ৰেজিষ্টেন্স থাকে মানে সি সিমানখিনি ৱেটহে ধৰিব পাৰে যেতিয়া ৱেটটো যেতিয়া কি হৈ যায় বাঢ়ি যায় তেতিয়া সেই তাৰ কাৰণে তেতিয়া আমাৰ লাহে লাহে পেইন হয় আকৌ এটা পেইন কাৰণ থাকিব পাৰে আমাৰ কি হৈ গৈছে যে এই মাচুলবিলাক কি হৈছে কানেক্ট হৈ যাচ্ছে ইয়াত বিভিন্ন ধৰণৰ লিকুইডছ থাকে লিকুইডছ বিলাক যেতিয়া লাহে 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 বিভিন্ন কাৰণত যি লিকুইডছখিনি যেতিয়া নাইকিয়া হয় বা বিভিন্ন কাৰণত খহি যায় ইয়াৰ পৰা যিখিনি থাকিব লাগে তেতিয়া কি হৈ যায় বোন যেতিয়া কানেক্ট হৈ যায় তেতিয়াও পেইন হয় তেনেকুৱা বিভিন্নটা ইস্যু থাকে আৰু এইবিলাক আমি কেতিয়া ঠিক কৰি ৰাখিব পাৰিম যেতিয়া আমি প্ৰপাৰলি এক্সাৰচাইজ কৰিম প্ৰপাৰলি আমি নিউট্ৰিশ্যন যিটো আমাৰ বেলেঞ্চ ডায়েটৰ দৰকাৰ যিখিনি আমাৰ বোন মাচল জইণ্টছৰ দৰকাৰ সেইখিনি যেতিয়া আমি নিউট্ৰিয়েণ্টছ ল'ম বডিত তেতিয়া আমি এইখিনি সুন্দৰভাৱে কি কৰি ৰাখিব পাৰিম ঠিক কৰি ৰাখিব পাৰিম যদি আমাৰ অকণমান খেলি মেলি হয় তেতিয়াহ'লে কি হৈ যাব হয়তো আমি এনেকুৱা ধৰণৰ সমস্যাত ভুগিব লগা হ'ব এতিয়া এই হিউমেন স্কেলেটল যিটো থাকিব সেইটো দুটা পাৰ্টত ডিভাইড কৰা হৈছে এটা হৈছে মানে পথালিকে দিয়া হয় ভাগ কৰা হয় আৰু সেইটোত থাকিব আপোনাৰ আমাৰ এপেণ্ডিকুলাৰ বুলি কোৱা হয় সেইটোত আমাৰ কি থাকিব লিম্বছ শোল্ডাৰ গাৰ্ডলছ আৰু পেলভিক গাৰ্ডল কি থাকে মই কম অলপ আৰু এটা পাৰ্ট কি হৈছে দীঘলকে লম্বভাৱে কি কৰা হৈছে ডিভাইড কৰা হৈছে তাত কি থাকিব স্কাল থাকিব ভাৰ্টিবেৰা কলম থাকিব আৰু ৰিব কেছ থাকিব ঠিক আছে এতিয়া এই হিউমেন স্কেলেটলটো যে আমি দুটা পাৰ্টত ডিভাইড কৰিছো অকণমান আমি চাই লওঁ দেখা পাইছোনে এইটো বাৰু ছবিটোত এতিয়া এপেণ্ডিকুলাৰ বুলি আমি কৈছিলো এপেণ্ডি বুলি কোৱাৰ লগে লগে আমাৰ দুইখন হাত আছে দেখা পাইছো ৰাইট হেণ্ড লেফ্ট হেণ্ড আৰু এই হাত দুটাক আমাৰ দুটা গাৰ্ডলছ আছে হা ৰাইট চাইডে লেফ্ট চাইডে দুটা গাৰ্ডলছ হৈ পেলাই কলাৰ বনত কি কৰি ৰাখিছে আমাৰ এই এক্সিয়েল পাৰ্টটোৰ লগত কানেক্ট কৰি ৰাখিছে সেইকাৰণে ইয়াক গাৰ্ডলছ বুলি কোৱা হয় আৰু হিউমেন বডিত মই এটা কথা সুধো হিউমেন বডিত টোটেল নাম্বাৰ অফ বোনছ কিমান আছে আমাৰ আমাৰ 206, I think. Yeah, sir, 206. Yes, আমাৰ গোটেই হিউমেন বডিটোত টোটেল নাম্বাৰ অফ বোনছ আছে 206 এই 206ৰ আমি ক্লাছিফিকেশ্যনটো কৰিম যে কোনটো পাৰ্টত কিমান বোনছ আছে প্ৰথমতে জানিব লাগিব হিউমেন স্কেলেটনটো দুটা পাৰ্টত ডিভাইড কৰা হৈছে যে এটা পাৰ্ট হৈছে এপেণ্ডিকুলাৰ আমাৰ কি আছে দুখন হাত দুখন ভৰি আছে ঠিক আছে তাৰপিছত আমি এক্সিয়েল পাৰ্টত আমি দেখা পাইছো হেড ৰিজন তাৰপৰা ৰিব কেছ আৰু ভাৰ্টিবেৰা কলম এই তিনিটা কোড হৈছে এক্সিয়েল পাৰ্টত এটাচ হৈ আছে এতিয়া আমি গম পালো যে পথালিকে আমাৰ যিটো আছে তাত হাত দুখন আৰু ভৰি দুখন তাৰপিছত এক্সিয়েল পাৰ্টত আমাৰ কি আছে লম্বভাৱে যিটো হৈ আছে তাত আমাৰ হেড ৰিজন ৰিব কেছ আৰু ভাৰ্টিবেৰা কলম ঠিক আছে এতিয়া এই আমি এপেণ্ডিকুলাৰ 206 যে বোনছ পাইছো এপেণ্ডিকুলাৰত আমাৰ যিখিনি বোনছ আছে সেই প্ৰতিটো বোনছৰ আমি নামকেইটা আমি জানিম একদম শ্বৰ্ট ফৰ্মুলা আছে সেই নামকেইটাৰ বিষয়ে আমি ইয়াত আছে এপেণ্ডিকুলাৰত 126 বোনছ কিমান আছে 126ডাল বোন আছে আৰু এই যে আমি এক্সিয়েল স্কেলেটল চিষ্টেমটো পাইছো ইয়াত টোটেল নাম্বাৰ অফ বোনছ আছে 80 বোনছ অনলি 126 প্লাস 80 যদি আমি কৰো টোটেল আমি কিমান পাম 206 বোন যেটো আমি কৈছো যে হিউম্যান এডাল্টৰ বোন কিমান নাম্বাৰ অফ বোনছ 206 এতিয়া এপেণ্ডিকুলাৰ 126 আছে আৰু এক্সিয়েলত 80 ডাল বোনছ আছে এতিয়া যে এই 126 বোনছ আমি কেনেকে মনত ৰাখিম চাব দেই দেখা পাইছো আমি এইকেইটা এটো বেছি ক্লিয়াৰলি দেখা পাইছো হয়নে এতিয়া আমি হাতখন দেখা পাইছো এখন হাত যিকোনো আমি মন কৰিব শোল্ডাৰ ৰিজনৰ পৰা এলবো জইনলৈকে যিডাল বোনছ আছে তার নাম দিয়া হৈছে হিউমেৰাছ মানে এখন হাতত টোটেল 30 ডাল বোনছ আছে দুখন হাতত কিমান হ'ব 60 বোনছ এটা 60 বোনছটো আপোনালোকে মনত ৰাখিব চাব দেই কেনেকে থাকিব হিউমেৰাছ আছে শোল্ডাৰ ৰিজনৰ পৰা এলবো ৰিজনলৈকে ইয়াৰ নাম কি দিয়া হৈছে হিউমেৰাছ বোন তাৰপিছত এলবো জইণ্টৰ পৰা ৰিজ জইনলৈকে যিডাল বুঢ়া আঙুলি ফালে গৈছে যিডাল বুঢ়া আঙুলি ফালে গৈছে দেখা পাইছেনে বুঢ়া আঙুলিটো ফালে সেইডালক কি বোন বুলি কোৱা হয় ৰেডিয়াছ বোন বুলি কোৱা হয় আৰু যিডাল বোন আমাৰ স্মল ফিংগাৰটো ফালে যায় সেই বোনডালক নাম কোৱা হয় আলনা বোন ঠিক আছে এতিয়া আমি পাই গলো শোল্ডাৰ ৰিজন টু এলবো ৰিজন বোনছ নেম হিউমেৰাছ again
এলবো জইণ্টৰ পৰা যিডাল থাম ফিংগাৰৰ ফালে গৈছে তাৰ নাম দিয়া হৈছে ৰেডিয়াছ আৰু স্মল ফিংগাৰৰ ফালে যিডাল বোন গৈছে সেইডালৰ নাম দিয়া হৈছে আলনা এইডালক ৰেডিয়াছ থাম ফিংগাৰৰ ফালে যোৱাডাল আৰু স্মল ফিংগাৰৰ ফালে যোৱাডালৰ নাম দিয়া হৈছে আলনা এতিয়া আমি কেইডাল পালো 1 + 2 তিনডাল বোনৰ নাম পাই গলো 30ডাল বোন আমাৰ একদম ইজিলি ওলাই যায় চাব দেই তাৰপিছত আমি ৰিজ জইণ্টটো দেখা পাইছো ন সৰু 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 টুকুৰা আছে 8টা টুকুৰা আছে সেইকেইডাল বোনছক কোৱা হয় কাৰ্পেলছ কি বুলি কোৱা হয় কাৰ্পেলছ কেইটা আছে 8টা টুকুৰা আছে কাৰ্পেলছ ইয়াত লিখা আছে আলনা ফৰাম কাৰ্পেলছ 8টা আছে ঠিক আছে তাৰপিছত কাৰ্পেলছৰ আগত আকৌ বোনবিলাক কানেক্ট হৈছে দীঘল দীঘল হা সেইকেইটা কোৱা হয় মেটা কাৰ্পেলছ মেটা মিন্স ফৰৱাৰ্ড কাৰ্পেলছ মিন্স আমি গম পাইছো যে এই কাৰ্পেলছৰ পৰা আগত আছে সেইকাৰণে তাৰ নাম দিয়া হৈছে মেটা কাৰ্পেলছ সেই মেটা কাৰ্পেলছ আছে 5ডাল তাৰ মানে কি পালো আমি হিউমেৰাছ পালো এডাল ৰেডিয়াছ আলনা পালো দুডাল 2 1 3 তাৰপিছত কাৰ্পেলছ পালো 5ডাল 5 3 8 কাৰ্পেলছ পালো আমি 5ডাল কিমান পালো 8 5 13ডাল হয়নে এতিয়া আমাৰ ফেলেঞ্জেছ আছে ফেলেঞ্জেছ আমি কিমান পালো এই ফেলেঞ্জেছ কি বুলি কোৱা হয় এই যে থাম স্মল ফিংগাৰত আমি দেখা পাইছো তিনটা সৰু সৰু টুকুৰা তেনেকে প্ৰতিটো 4টা আঙুলিতে তিনটা তিনটা টুকুৰা কিমান আছে 12 4 × 3 12 তাৰপিছত থাম ফিংগাৰত আমাৰ ফেলেঞ্জেছ কেইটা থাকে দুটা থাকে গতিকে টোটেল ফেলেঞ্জেছ কিমান হ'ব আমাৰ 5টা আঙুলিত 14 এতিয়া আমি যদি চাওঁ 30 আমি কিমান পালো বোনছ এখন হাতত আমি 30ডাল পালো 30ডাল বোনৰ ক্লাছিফিকেশ্যনটো চাম হিউমেৰাছ আৰু আমাৰ কি পালো হিউমেৰাছ এডাল পালো ৰেডিয়াছ এডাল পালো আলনা এডাল পালো কিমান হ'ল টোটেল 3ডাল কাৰ্পেলছ পালো আমি 5টা 3 5 কিমান 8 তাৰপিছত মেটা কাৰ্পেলছ পালো 5 8 5 কিমান 13 তাৰপিছত আমি কি পালো ফেলেঞ্জেছ পালো আমি কিমান 13 8 3 সৰি কাৰ্পেলছ পালো 8টা 8 3 কিমান 11 11 পাছে 16 16 14 কিমান 30 গতিকে এখন হাতত আমি কিমানডাল বোন পালো 30ডাল বোনছ গতিকে দুখন হাতত কিমান হ'ব 60 বোনছ মানে আমি 126ৰ 60 বোনছৰ নাম আমি পাই গলো বুজি পাইছেনে বাৰু Yes, sir. Yes, sir. Yes, sir. তাৰপিছত আমি এখন হাতত 30ডাল বোনৰ ক্লাছিফিকেশ্যনটো গম পালো ঠিক তেনেধৰণে আমি এখন ভৰিৰ আমি চাম সেম এজ লাইক এখন ভৰিটো আমাৰ কিমান আছে 30ডাল বোনছ আছে কেনেকে আছে চাব হা কি নাম যিডাল হিপ জইণ্টৰ পৰা নি জইনৰ ওচৰলৈকে আহিছে যিডাল লংগেষ্ট বোনছ ইন আৱাৰ হিউমেন বডি ফিমাৰ এডাল পালো সেইডাল বোনৰ নাম কি হয় ফিমাৰ তাৰপিছত আমি কি পালো নি বইন দুটা কানেক্ট কৰি আছে ই কি হয় সেইডাল বোনৰ নাম পেটেলা ঠিক আছে তাৰপিছত আমি যিডাল ষ্ট্ৰং বোন থাকে আমাৰ ডাঙৰ বোন আমি দেখা পাইছো এংকল জইনত লগ লাগে সেই বোনডালক নাম দিয়া হয় টিবিয়া আৰু যিডাল আমাৰ ষ্ট্ৰং বোনৰ লগত এডাল বোন সাপোৰ্ট কৰি আছে সেই বোনডালক নাম দিয়া হৈছে ফিবুলা তাৰ মানে কিমান পালো 1 2 3 4 আকৌ আমি ৰিজ জইনৰ কি পাইছিলো এখিনি কাৰ্পেলছ বুলি কৈছিলো সৰু সৰু টুকুৰা 8টা আছিল নহয় এই ভৰিত যিকেইটা সেম তেনেকুৱা টুকুৰাই থাকিব সৰু সৰু টুকুৰা সেইকেইটাক নাম দিয়া হ'ব টাৰ্চেলছ সেইকেইটাক আমি কাৰ্পেলছ নকওঁ কি বুলি কম টাৰ্চেলছ আৰু সেই টুকুৰা কেইটা থাকিব ইয়াত 8টা আছিল ইয়াত 7টা থাকিব ঠিক আছে 1 2 3 4 4 7 11 হয়নে এতিয়া আমি চাম এই যে ফেলেঞ্জেছ মেটা টাৰ্চেলছ আমি হাতৰ ক্ষেত্ৰত এইকেইটা কি বুলি কৈছিলো মেটা কাৰ্পেলছ এতিয়া আমি ভৰিৰ ক্ষেত্ৰত যিকেইটা ফিংগাৰত কানেক্ট কৰি আছে সেইকেইটাক আমি দিম মেটা টাৰ্চেলছ নাম আৰু সেইকেইটা থাকিব 5টা ঠিক আছে তাৰপিছত আমাৰ ফেলেঞ্জেছ কিমানটা থাকিব সেম এটা ফিংগাৰত আমাৰ কিমানটা থাকিব 3টা খালি থাম ফিংগাৰত দুটা থাকিব ফেলেঞ্জেছ টোটেল কিমান থাকিব 14 যদি আমি টোটেল এড কৰো এখন ভৰিত কিমানডাল পাম টোটেল 30 বোনছ পাম ঠিক আছে এইকেইডাল ফিউমাৰ পেটেলা টিবিয়াডালক কোৱা হয় ষ্ট্ৰং বোন ফিবুলা টাৰ্চেলছ কোনখিনি কোৱা হয় যিখিনি এংকল জইনত আছে আৰু হাতৰ ক্ষেত্ৰত এইটো কি বুলি কোৱা হয় কাৰ্পেলছ তাৰপিছত মেটা টাৰ্চেলছ ফেলেঞ্জেছ ঠিক আছে এইকেইটা মিলাই পেলাই টোটেল এখন ভৰিত আমি কিমান পালো 30 ডালছ গতিকে দুখন ভৰিত কিমান হৈ যাব
দুখন ভৰি মিলাই কিমান হ'ব 60 60 গতিকে 60 হ'ব হাত হয় হাত দুখন আৰু ভৰি দুখন যদি আমি কৰি দিওঁ 60 প্লাছ 60 কিমান হৈ গ'ল 1 120 আমাৰ 126ৰে 120 আমি বোন পাই গলো এতিয়া আমাক কিমানডাল বোনছ লাগিব 6ডাল বোনছৰ নেম লাগিব সেই 6ডাল বোনছৰ নেমো একদম সহজ এইখিনি আমি এবাৰ ৰিকল কৰি লওঁ হা বুজি পাইছেনে বেছি ফাষ্ট হৈছে নেকি বাৰু কোৱাটো নাই স্যার ঠিক আছে কিন্তু মানে সিলেবাসৰ হেৰি যে নাই সেইটো কাৰণে অলপ মেমৰাইজ কৰোঁতে টাইম লাগিব ওকে ওকে একো নাই মই সিলেবাসো শ্বেয়াৰ কৰি দিম অকমান প্ৰচেছ এটা আছে সেই প্ৰচেছটো হোৱাৰ পিছতে আমি কৰি দিম দেই অ'কে ছাৰ থেংক ইউ Okay. এতিয়া আমি গম পাইছো যে আমাৰ হিউম্যান বডি টোটেল 206 বোনছ আছে তাৰে আমি পালো এপেন্ডিকুলাৰ 126 বোনছ আছে 126 বোনছৰ আমি ক্লাসিফিকেশনটো পঢ়ি আছো এতিয়া আমি গম পালো এপেন্ডিকুলাৰ দুখন হাত দুখন ভৰি আমাৰ আছে আৰু গাৰ্ডলছ আছে এতিয়া এখন হাতত আমি বোনছ পাইছো 30ডাল আৰু দুখন হাত মিলাই আমাৰ 60ডাল গতিকে এখন হাতত 30ডাল বোনছৰ ক্লাসিফিকেশনটো আমি চাম যিটো শোল্ডাৰ জইনৰ পৰা এলবো জইনৰ ৰেড কালাৰ আমি দেখা পাইছো সেই বোনডালক কোৱা হয় হিউমেৰাছ আৰু এলবো জইন্টৰ পৰা যিডাল আমাৰ থাম ফিংগাৰৰ ফালে আহিছে সেইডালক নাম দিয়া হয় গ্ৰীণ কালাৰ দি ডিনোট কৰা হৈছে ৰেডিয়াছ আৰু যিডাল বোন আমাৰ এলবো জইন্টৰ পৰা স্মল ফিংগাৰৰ ফালে আহিছে সেইডাল বোনক নাম দিয়া হৈছে আলনা ঠিক আছে তাৰপিছত আমি দেখা পাইছো ৰিজ জইন্টত সৰু কিছুমান টুকুৰা আছে কেতিয়াবা আমি ফ্ৰেকচাৰ হৈছে বুলি যে কম এইটো এক্সৰে ৰিপৰ্ট আহিলে আমি গম পাব লাগিব যেতিয়া আপুনি যোগা ইনষ্ট্ৰাক্টৰ হ'বগৈ ক'ব যে ছাৰ মোৰ এইখিনিতে বিষাই আছে এতিয়া এইখিনি তেওঁলোকেতো এইখিনিতে বুলিয়ে ক'ব এতিয়াহে আমি জাষ্ট চাব লাগিব যে এইখিনিত কোনখিনিত একচুৱেলি এইটো ৰিজ জইন তাৰ ভিতৰত কি থাকে কাৰ্পেলছ এইখিনি আমি ডিনোট কৰিব পাৰিব লাগিব ঠিক আছে তাৰপিছত সেই 8টা টুকুৰা থাকিব কাৰ্পেলছ আৰু তাৰ আগত যিকেইটা ফিংগাৰত কানেক্ট হৈছে সেইকেইটা কোৱা হয় মেটাকাৰ্পেলছ সেইটা থাকিব 5টা তাৰপিছত আমি দেখা পাইছো সৰু হাতৰ আঙুলিত গাঁঠি কিটাত সৰু টুকুৰা অকল স্মল ফিংগাৰৰ পৰা ইণ্ডেক্সলৈকে আমাৰ 3টাকে থাকিব অকল থাম ফিংগাৰৰ 2ডাল থাকিব মানে টোটেল আৰু সেইকেইটা কি বুলি কোৱা হয় ফেলেঞ্জেছ এতিয়া যদি আমি চাওঁ হিউমেৰাছ 1 ৰেডিয়াছ 2 তাৰপিছত কাৰ্পেলছ পালো 8 8 10 হেৰি সৰি আলনা আলনা আমাৰ পালো 16 এতিয়া আমি ফেলেঞ্জেছ পালো 14 টোটেল কিমান পালো এখন হাতত 30 সেম এজ লাইক আমি ভৰি এখনৰ ক্ষেত্ৰত যদি চাওঁ 30ডাল থাকিব দুখন ভৰি 60ডাল ৰেড কালাৰডাল কোৱা হয় লংগেষ্ট বোন সেইটোক কোৱা হয় ফিমাৰ তাৰপিছত যিডাল ষ্ট্ৰং বোন আছে তাক নাম দিয়া হৈছে টিবিয়া যিটো য়েল্লো কালাৰ আৰু এডাল ছাপোৰ্ট বোন থাকে সেইডালক নাম দিয়া হৈছে ফিবুলা আৰু নি জইন দুটা কানেক্ট হয় যিডাল আমি ব্ৰাউন কালাৰ তাত দেখুওৱা হৈছে সেইটোক কোৱা হয় পেটেলা তাৰপিছত আমি হাতৰ ক্ষেত্ৰত পাইছিলো কাৰ্পেলছ আমি ভৰিৰ ক্ষেত্ৰত পাম টাৰ্চেলছ আৰু তাত কেইটা থাকিব হাতৰ ক্ষেত্ৰত 8টা আছিলে ভৰিত কেইডাল থাকিব টাৰ্চেলছ 7টা আৰু তাৰ আগৰখিনিক আমি কি বুলি ক'ম মেটা টাৰ্চেলছ আৰু ফেলেঞ্জেছ 14টাই থাকিব টোটেল আমাৰ এখন ভৰিত কিমান পাই গলো 30 গতিকে দুইখন ভৰিত আমি পাই গলো 30 প্লাছ 30 60 মানে দুখন হাতত 60 দুখন ভৰিত 60 টোটেল 120 বোনছ এইডাল 6ডাল বোনছনো ক'ত থাকে কোনোবাই ক'ব পাৰিব নেকি এনেই অকমান আইডিয়া স্কালত থাকে নেকি স্যার ওকে একো নাই আৰু কোনোবাই কিবা কওক এনেকেই শিকিম আমি হয় নহয় নতুন বস্তু এই কিডাল 6ডাল যে লুকাই আছিলে বোনছ চাব দেই এই ভৰি দুখন আমাৰ মই যে কৈছিলো আমাৰ এক্সিয়েল পাৰ্টত কানেক্ট কৰি ৰাখিছে এই দুটাক কোৱা হয় পেলভিক বোনছ দেখা পাইছেনে ফাৰ্ষ্ট আমাৰ দুইখন ভৰি কানেক্ট কৰি ৰাখিছে ৰেড কালাৰ দি ডিনোট কৰা হৈছে পেলভিক য়েছ বোন ছাৰ ৰাইট চাইডে এডাল লেফট চাইডে এডাল গতিকে ইয়াক নাম দিয়া হয় 2ডাল পেলভিক বোন থাকে তাৰপিছত আমি এই যে হাত দুখন আমি পঢ়িছিলো ৰাইট হেণ্ড লেফট হেণ্ড আমাৰ এক্সিয়েল পাৰ্টটোৰ লগত কানেক্ট কৰি আছিলে মই কৈছিলো যে সেইটোক কোৱা হয় কলাৰ বোনছ বা ক্লেভিকেলছ বোনছ বুলিও কোৱা হয় ইয়াক ৰাইট চাইডে এডাল থাকিব লেফট চাইডে এডাল থাকিব আমাৰ হিউমেৰাছ ৰেডিয়াছ আমি যে শোল্ডাৰ জইণ্টটোত কানেক্ট কৰি ৰাখিছে তাৰপিছত আমি জাষ্ট শোল্ডাৰ জইণ্টৰ অপজিট চাইড আমি দেখা পাওঁ স্কেপুলা দুডাল থাকিব বেক চাইডে ৰিব কেজত লগত লাগি আছে দেখিছেনে এডাল থাকিব ফ্ৰণ্ট চাইডে এটা থাকিব বেক চাইডে আৰু সেইকেইটাক নাম দিয়া হয় স্কেপুলা ঠিক আছে এতিয়া আমি পেলভিক পালো দুডাল পেলভিক বোন দুডাল কলাৰ বোন আৰু দুডাল স্কেপুলা 2 প্লাছ 2 প্লাছ 2 প্লাছ কিমান হৈ গ'ল 6 গতিকে আমি 120 প্লাছ 6 কিমান পাই গলো 126
6 হৈছেনে বাৰু Yes, sir. Yes, sir. বুজি পাইছো এইখিনিলৈকে হয়, sir. Okay. অসুবিধা হৈছে নেকি? নতুন কিছুমানৰ কাৰণে একদম নতুন বস্তু মই গম পাওঁ আমি যিহেতু চায়েন্স কিছুমান চবেই চায়েন্স বেকগ্ৰাউণ্ডৰ নহয় একো নাই একদম মনত ৰৈ যাব টাৰ্মবিলাক নতুন নতুন মই তেনেকেই যিমান পাৰি ইজিকে কৰাবৰ কাৰণে যত্ন কৰিছো আৰু এইকেইটা আপোনালোকক দৰকাৰ খুব ইম্পৰ্টেণ্ট পাৰ্ট আৰু হৈছেনে বাৰু এইখিনিলৈকে হৈছে স্যার Yes, sir. Yes, sir. Okay. একোতো সুধিব লগা নাই ইয়াতে নেক্সট আমি যাম আমি এপেণ্ডিকুলাৰ পাৰ্টটো আমি ইমানতে শেষ কৰিছো এতিয়া আমি যাম এক্সিয়েল পাৰ্ট তাত আমাৰ কি কি পাৰ্ট এটাচ হৈ আছিলে হেড ৰিজন আমি কৈছিলো ভাৰ্টিব্ৰেৰা কলম আৰু আমি কি বুলি কৈছিলো ৰিব কেছ এতিয়া এই ভাৰ্টিব্ৰেৰা কলমৰ আন এটা নাম হৈছে স্পাইনেল কৰ্ড আমি শুনিছোনে বেকবোন বুলি কওঁ হয়নে এই স্পাইনেল কৰ্ডডাল আমাৰ কেইটা পাৰ্টত ডিভাইড হৈ আছে চাব দেই ব্ৰাউন কালাৰ আমি কওঁ যে এই মোৰ চাৰ্ভাইকেল স্পন্ডাইলাইটিছ হৈছে ক'ত হৈছে চাৰ্ভাইকেল স্পন্ডাইলাইটিছ কোনখিনি জেগা চাৰ্ভাইকেল কোনখিনিক কোৱা হয় এই যিটো আমাৰ এটলাছ বুলি কয় ব্ৰেইনৰ ওচৰত নাৰ্ভাছ চিষ্টেম পঢ়িলে আমি পাম তাত কানেক্ট হৈ থাকে এইকেইটা ঠিক আছে এইকেইটা কিমানটা টুকুৰা থাকে ভাৰ্টিব্ৰা 7টা টুকুৰা থাকে কেতিয়াবা আপোনালোক ইয়ালৈ আহিলে আমি হিউমেন স্কেলেটনটো দেখাই দিম বাৰু একদম লাইভ ইয়াতে ঠিক আছে এটা আছে বাৰু তাৰপিছত ইয়াত কেইটা আছে 7টা টুকুৰা আছে সেইটো কোৱা হয় চাৰ্ভাইকেল বা আমি জানিবৰ কাৰণে C7 দি ডিনোট কৰি থওঁ তাৰপিছত আমি অকণমান দীঘল পাৰ্ট হয় ব্লু কালাৰ দি ডিনোট কৰা হৈছে সেইটো কোৱা হয় থৰাচিক ইয়াত কেইটা ভাৰ্টিব্ৰা থাকে 12টা থাকে টুকুৰা টুকুৰি বোন দেখা পাইছোনে আমি তাত ডিস্ক থাকে দেই লিকুইড যে থাকে সেইখিনি ডিস্ক বুলি কোৱা হয় এই বোনবিলাকক কানেক্ট কৰি ৰাখিছে ই ধুনীয়াকে মুভমেণ্ট হোৱাত সহায় কৰে আৰু যেতিয়াই ডিস্কবিলাক হেৰিৰ পৰা খহি যায় তেতিয়াই আমি কৈ দিওঁ শ্লিপ ডিস্কখিনি ওলাই গ'ল মানে তাৰ পৰা সেইটো বিভিন্ন কাৰণত ওলাব পাৰে পোষ্টাৰটো আমি এনেকে থকাৰ কাৰণেও হ'ব পাৰে বা কেতিয়াবা বহুত বেছি জোৰ পৰিলেও বিভিন্ন ধৰণৰ কাৰণ থাকিব পাৰে তাৰ ওলাই যোৱা ঠিক আছে তাৰপিছত লোৱাৰ পাৰ্ট যিটো থাকে সেইটো কোৱা হয় লাম্বাৰ তাত কেইটা ভাৰ্টিব্ৰা থাকে 5টা থাকে তাৰপিছত তলত গ্ৰীণ কালাৰ দিয়া হৈছে চেক্ৰাম 5 মানে এটাই দেখুওৱা হয় কিন্তু ইয়াত কি হৈ যায় ফিউজন হৈ পেলাই এটা হৈ যায় গতিকে ইয়াক কি কোৱা হয় চেক্ৰাম তাৰপিছত তলৰ পাৰ্টটো একদম তেল বোন বুলি আমি কৈ দিওঁ সৰুকে নেগুৰৰ নিচিনা থাকে সেইটো কোকিক্স বুলি কোৱা হয় ইও একে 4টা বোনছৰ সমষ্টি কিন্তু বোন কি হৈ থাকে এডালে হৈ থাকে ই ফিউজন হৈ যায় তেনেকে চেক্ৰামো আমাৰ ফিউজন হৈ পেলাই 5ডাল থাকে যদি আমি এডালে ধৰিম আৰু কোকিক্সো কি হৈ যায় ফিউজন হৈ পেলাই এডালে হয় 4ডাল যদিও থাকে গতিকে এডালে ধৰিম এতিয়া টোটেল নাম্বাৰ অফ বোনছ আমি যদি সোধে যে ভাৰ্টিব্ৰেৰা কলমৰ টোটেল নাম্বাৰ অফ বোনছ কিমান আছে তেতিয়া আপোনালোকে চিধাই ক'ব লাগিব 26ডাল বোনছ থাকে সেই 26ডাল বোনছৰ ক্লাছিফিকেশ্যনটো শুনিব চাৰ্ভাইকেল 7টা কোনখিনিক কয় চাৰ্ভাইকেল পাৰ্ট ওপৰৰ অংশ থৰাচিক লাম্বাৰ কোনখিনি কয় মধ্য অংশ আৰু লাম্বাৰ ভাৰ্টিব্ৰা কোনখিনি কোৱা হয় য়েল্লো কালাৰ তলৰ অংশ তাৰপিছত আমাৰ কি বুলি কোৱা হয় চেক্ৰাম কোনখিনি কয় লাম্বাৰৰ তলৰ পাৰ্টটো আৰু কোকিক্স এডাল থাকিব যদি আমি এইখিনি কাম কৰোঁ 12 7 19 19 5 24 24 1 25 25 1 26 এইটো আছিলে আমাৰ ভাৰ্টিব্ৰা 80 বোনছৰ 26ডাল বোনছ আমি পাই গলো বুজি পাইছোনে বাৰু আমি Yes, হয় sir. স্যার Thank you. এতিয়া আহিলো আমি থৰাচিক কেছ বা ৰিব কেছ বুলিও কোৱা হয় দেই থৰাচিক কেছ বা ৰিব কেছ ইয়াৰ ভিতৰতে আমাৰ হাৰ্ট লাংছ বিলাক সোমাই আছে ঠিক আছে ই কি কৰি ৰাখিছে প্ৰটেক্ট কৰি ৰাখিছে সেইকাৰণে স্কেলেটেল চিষ্টেম ই কি কৰি ৰাখে ভিতৰৰ অৰ্গেনছ বিলাকক আমাৰ কি কৰি ৰাখে প্ৰটেক্ট কৰি ৰাখে এই ৰিব কেছ বিলাকে আৰু এই ৰিব কেছৰ ভিতৰত আমি এডাল মাজত এডাল দেখা পাইছিলো টাইডালৰ নিচিনা দেখা পাইছোনে সেইডালক কোৱা হয় ষ্টাৰ নাম কি বুলি কোৱা হয় ষ্টাৰ নাম ই
স্পাইনেল কৰ্ডৰ পৰা আহি ষ্টাৰ্নামত লগ লাগিব, সিফালৰ পৰাও স্পাইনেল কৰ্ডৰ পৰা আহি পেলাই স্পাইনেল কৰ্ডত লগ লাগিব। তাৰে কিছুমান ডাইৰেক্টলি লগ লাগে, কিছুমান ইনডাইৰেক্টলি লগ লাগে। ডাইৰেক্টলি যিখিনি লগ লাগে সেইখিনিক কোৱা হয় ট্ৰু ৰিপছ, এইবিলাক মাষ্টাৰ ডিগ্ৰীত পাবগৈ। আৰু যিবিলাক ইনডাইৰেক্টলি লগ লাগি থাকেহি, সিহঁত মানে ইডুল বনৰ লগত লগ লাগি পেলাই তাত লাগিছে ষ্টাৰ্নামত, সেইখিনিক কোৱা হয় ফলছ ৰিপছ। আকৌ কিছুমান ৰিপছ কি হৈ থাকে, এনেকে ওলমি থাকে, সি মানে ষ্টাৰ্নামৰ লগত বা কোনো বনৰ লগত লগ লাগি নাথাকে, সি এনেকে থাকে, ওলমি থাকে, সেইকেইটাক কোৱা হয় ফ্লটিং। এইবিলাক আমি হায়াৰ লেভেলত পাম। ঠিক আছে, এতিয়া ষ্টাৰনাম আমাৰ টোটেল ৰিপকেছ কিমান আছে, 12 যোৰ বুলি কওঁ আমি, 12 যোৰ মিনছ 24। ঠিক আছে, আৰু এডাল ষ্টাৰনাম, গতিকে কিমানডাল থাকিব, 25। ক্লিয়াৰ হৈছেনে? ষ্টাৰনাম আমাৰ ৰিপকেছ কিমান পেয়াৰ থাকিব, 12 পেয়াৰ, আৰু এডাল ষ্টাৰনাম থাকিব, গতিকে 12 পেয়াৰ মিনছ দুডাল বন লৈ লাগি এটা পেয়াৰ হৈ আছে, গতিকে 2 into 12, 24 plus 1, 25. গতিকে আমাক যদি সোধে thoracic cavity total number of bones বা rib cage total number of bones কিমান, তেতিয়া আমি ক'ব লাগিব 25 bones. Clear? Yes, sir. গতিকে আমি কিমান পাই গলো, 26 plus 25 কিমান হৈ গল, 26 plus 25, 51, হয়নে? এতিয়া কিমানডাল থাকিলে, 29ডাল ৰিমেইনিং আমাৰ কি থাকিলে, বনছ থাকিলে। সেই বনছ কেইডাল ক'ত থাকে, হেড ৰিজনত থাকে। ঠিক আছে, এইটো হেড ৰিজন। এতিয়া এই হেডৰ ওপৰ অংশ আমি কি কোৱা হয়, স্কাল বুলি কোৱা হয়। স্কালৰ টোটেল নাম্বাৰ অফ বনছ কিমান আছে, 22ডাল বনছ আছে। 8ডাল ক্ৰেনিয়েল বনছ আৰু 14ডাল ক'ত থাকে, ফেচিয়েল বনছ। ক্ৰেনিয়েল বনছ ইয়াত থাকিব আৰু ফেচিয়েল বনছ ইয়াত থাকিব। এতিয়া ক্ৰেনিয়েল বনছ 8ডাল কি কি, এইকেইটা পেৰাইটেল, টেম্পোৰেল, ফ্ৰণ্টেল, অক্সিপেটেল, ইথামইড, স্পনইড, ইয়াত ডিনোট কৰা হৈছে কোনকেইটা পাৰ্ট পাৰ্টিকুলাৰলি ভেৰিয়েট কৰা আছে। আপোনালোক ইমান ডিটেইলছত নালাগে, খালি মনত ৰাখি থাকিব ক্ৰেনিয়েল বনছ টোটেল 8ডাল আছে, 8ডালৰ লোকেশ্যন কেইটা মনত ৰাখি থৈ দিব। ঠিক আছে, তাৰপিছত আমি কি কৈছো, ফেচিয়েল বনছ কিমান বুলি কৈছো, 14। সেইকেইটাৰ কি মুখত বনছ আছে কিতাপ চাব দেই। মেগজিলা দুডাল থাকিব, জাইগোমেট্ৰিক দুডাল থাকিব, মেণ্ডিবেল এডাল থাকিব, নেজেল এডাল থাকিব, প্লেটিলাইন এডাল থাকিব, ইনফেৰিয়ৰ নেজেল কনচা থাকিব দুডাল, লেক্ৰমেল থাকিব আৰু বুমাৰ থাকিব। ঠিক আছে, এইকেইডাল মিলাই পেলাই, এইখিনিও আপোনালোকক ইমান ডিটেইলছত নালাগে, জাষ্ট চাই থব এইকেইটা, পিছত আপোনালোকক দৰকাৰ হ'বগৈ। ফেচিয়েল বনছৰ টোটেল নাম্বাৰ অফ বনছ কিমান থাকে, 14ডালছ। তাৰপিছত থাকিব আমাৰ কিমান, নেক্সট বনছ থাকিব আমাৰ মেলাছ। ইয়াৰ ৰিজনত কি কেইডাল থাকে, 6ডাল বনছ থাকে, এইকেইডাল দেখুওৱা হৈছে, মিডিল এয়াৰ, ট্ৰান্সমিট, দিজ আৰ দা মেলাছ, ইনকাছ আৰু ষ্টেপাছ। একদম ষ্টেপাছটো হৈছে শ্বৰ্টেজ বনছ ইন আৱাৰ হিউমেন বডি, আৰু লংগেষ্ট বন হৈছে আমাৰ ফিমাৰ, আৰু শ্বৰ্টেজ বন হৈছে ষ্টেপাছ। ইয়াৰ ৰিজনত থাকে। ঠিক আছে, মনত ৰাখিব। আৰু এডাল বন থাকে হায়ত বন, যিডাল আমাৰ ডিঙি অংশত এই যি ফেৰিংছ লেৰিংছৰ লগত কি হৈ থাকে, এটাচ হৈ থাকে, যিডাল আমাৰ মণি এডালৰ নিচিনা হয়। ঠিক আছে, এতিয়া মাছলছৰ ক্ষেত্ৰত আমাৰ টোটেল নাম্বাৰ অফ বন মাছলছ কিমান আছে, 600 মাছলছ। কিছুমান বুকছত আপোনালোকে পাব 650 মাছলছ, কিন্তু 600 মাছলছো শুদ্ধ। আৰু মাছলছ বিলাকৰ মেজৰ কামছটো কি হৈছে, মুভমেণ্ট কৰাত, পোষ্টাৰ, ডাইজেশ্যন, চাৰ্কুলেশ্যনত সহায় কৰে। আৰু এই মাছলছৰ 3টা পাৰ্ট আছে, স্কেলেটেল মাছলছ, কিছুমান সেই মাছল বিলাক কি হৈ যায়, বা ষ্ট্ৰেটেড মাছল বা ভলেণ্টৰী মাছলছ বুলিও কোৱা হয়, স্মুথ মাছল বা ইনভলেণ্টৰী, ষ্ট্ৰেটেড নহয়, আৰু কাৰ্ডিয়েক মাছলছ বুলি কোৱা হয়, যিবিলাক হাৰ্ট ৰিজনত আমি দেখা পাওঁ। আকৌ মাছল বিলাক লগ লাগি আছে, সেইবিলাক কি বুলি কোৱা হয়, বনছ মিট হৈ থাকে, সেইখিনি কি বুলি কোৱা হয়, জইণ্টছ বুলি কোৱা হয়। ঠিক আছে, আৰু ই কি কয়, মেইন ফাংচনটো কি হৈছে, মুভমেণ্ট হোৱাত সহায় কৰে, ৱেইট ধৰি ৰখাত সহায় কৰে। ষ্ট্ৰাকচাৰেল হৈছে ইয়াৰ এই জইণ্ট বিলাকৰ আকৌ বিভিন্ন ক্লাছিফিকেশ্যন আছে। ইনমভেবল, যিবিলাক মুভ কৰিব নোৱাৰে, কাৰ্টিলিনিয়াছ, শ্লাইটলি মুভ কৰিব পাৰে জইণ্ট কিছুমান, স্নাইনোভিয়েল জইণ্টছ, যিখিনি কি হৈ যায়, ফ্ৰীলি মুভ কৰিব পাৰে, যেনেকে আমাৰ শোল্ডাৰ জইণ্টটো ফ্ৰীলি কি কৰিব পাৰে, মুভ কৰিব পাৰে। আকৌ কিছুমান জইণ্টছ আছে অলপমান আগলে পিছলে কৰিব পাৰে, যেনে কি জইণ্ট, হিঞ্জ জইণ্ট বুলি কোৱা হয়। বল এণ্ড চকেট জইণ্ট, যিটো আমাৰ কি হয়, ফ্ৰীলি মুভ কৰিব পাৰে। পাইভট জইণ্ট, যিটোক আমি কি কয়, নেক ৰিজনত আমি দেখা পাওঁ, পাইভট জইণ্ট বুলি কোৱা হয় সেইকাৰণে। চেডেল জইণ্ট, যিবিলাক আমাৰ থাম্ব ফিংগাৰৰ ক্ষেত্ৰত আমি কি কৰো, দেখা পাওঁ। প্লেন থাকে, ৰিষ্ট থাকে, আৰু কণ্ডলেট থাকে। এইখিনি আছিলে আমাৰ ক্লাছিফিকেশ্যন জইণ্টছ। আজি আমাৰ মেইন
যিটো আমাৰ আছে পঢ়িব লগা এইখিনি আছিলে আমাৰ যিটো কোৰ্চ 1ৰ আমাৰ যি মেটেৰিয়েলছ খুব ইম্পৰ্টেণ্ট ডিছকাছ কৰিলো আমাৰ হিউমেন স্কেলেটেল মাস্কুলাৰ চিষ্টেম তাৰ আগতে আমি অলপমান সংক্ষিপ্ততে এনাটমি ফিজিঅলজি কি দৰকাৰ আৰু আমাৰ এই পেপাৰখন কিয় আমাৰ য়োগা ফিল্ডত জড়িত বা কিয় দিলে এইখন পেপাৰ তাৰ আমি সংক্ষিপ্ততে দুটা উদাহৰণ লৈ ডিছকাছ কৰিলো 206 যিটো বনৰ ক্লাছিফিকেশ্যন আৰু মাস্কুলাৰ চিষ্টেম যিটো আমাৰ টাইপছ জইন্টছৰ যিখিনি টাইপছ তাৰ বিষয়ে আমি অলপমান চমু ধাৰণা আজি ললো এইখিনিলৈকে বুজি পাইছেনে বাৰু